বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এটা বিশেষ বিজ্ঞাপন লৈ আহিছোঁ। এইটো ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বিজ্ঞাপনটো আহিছে। এই যিটো বিজ্ঞাপন আহিছে, এই বিজ্ঞাপনটো আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে। ছাইডত মই আপোনালোকক দেখাই দি আছোঁ। ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, এইটো আপোনালোকে চাই লওক। ইয়াতে দেখুৱাই আছোঁ। এইটো ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট লখিমপুৰৰ পৰা এই বিজ্ঞাপনটো আহিছে। ইয়াতে কি পদ আছে আপোনালোকক মই দেখাই দিম, আপোনালোকে চাই থাকক। প্ৰথমতে ইয়াতে যিটো পদ আছে, এই পদকেইটা আপোনালোকক মই জনাই দিব বিচাৰিছোঁ। প্ৰথম পদটো হৈছে একাউণ্ট এছিষ্টেণ্ট। এইটো নিশ্চয় আপোনালোকে দেখিছে। একাউণ্ট এছিষ্টেণ্টৰ পদ আছে এটা, আৰু ইয়াৰ কাৰণে যিটো দৰমহা দিয়া হ'ব, দৰমহাটো আপোনালোকে চাওক। ইয়াতে 19,000 টকা দৰমহা ধাৰ্য কৰা আছে। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা আৰু এক্সপিৰিয়েঞ্চ কিমান লাগিব, এইটো কথা ইয়াতে আছে। আপোনালোকে চাওক, কোৱালিফিকেশ্যন গ্ৰেজুৱেট অব্লিক ডিপ্ল'মা ইন একাউণ্ট অব্লিক আদাৰ একাউণ্ট এজ এ ছাবজেক্ট। আপোনালোকৰ যদি গ্ৰেজুৱেশ্যন আছে, গ্ৰেজুৱেশ্যনত যদি একাউণ্ট ছাবজেক্ট আছে, তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। বা ডিপ্ল'মা ইন একাউণ্ট যদি আছে, তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব। বা আদাৰ একাউণ্ট যদি কিবা ছাবজেক্টত আপোনালোকে ডিপ্ল'মা আছে বা ডিগ্ৰী আছে, তেনেহ'লেও আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। আপোনালোকে এইটো দেখা পাইছে নিশ্চয়। এটলিষ্ট 3 year এক্সপিৰিয়েঞ্চ অফ ৱৰ্কিং উইথ দ্য গভৰ্ণমেণ্ট বা নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন ৰিলেশ্যন টু ডমেইন। গতিকে আপোনালোকে ইয়াতে বুজি পালে যে ইয়াৰ একাউণ্টছৰ লগত জড়িত যিকোনো ধৰণৰ আপোনালোকৰ গভৰ্ণমেণ্ট হওক বা নন গভৰ্ণমেণ্টৰ এক্সপিৰিয়েঞ্চ আপোনালোকৰ ইয়াতে 3 বছৰৰ বিচৰা হৈছে। আৰু নেক্সট যিটো পদ আছে আমাৰ, সেইটো হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ। এইটো আপোনালোকে নিশ্চয় দেখিছে। তাৰো পদ আছে এটা। ইয়াৰ কাৰণেও দৰমহাটো আপোনালোকৰ ইয়াতে 10,400 টকা ধাৰ্য কৰা হৈছে। আৰু এই পদটোৰ কাৰণেও শিক্ষাগত অৰ্হতা আপোনালোকে যদি চায়, গ্ৰেজুৱেট লাগিব উইথ নলেজ অফ কম্পিউটাৰ। ইয়াতে আপোনালোকে কম্পিউটাৰ লিটাৰেচি হ'ব লাগিব। আৰু লগতে এক্সপিৰিয়েঞ্চটো আপোনালোকে চাওক, 3 বছৰ আপোনালোকৰ ইয়াতে কম্পিউটাৰত কাম কৰা, ডাটা মেনেজমেণ্টত কাম কৰা আপোনালোকৰ অভিজ্ঞতা বিচৰা হৈছে। গতিকে আপোনালোকে এইখিনি কথা জানিলে, পদকেইটাৰ বিষয়ে জানিলে আপোনালোকে। এতিয়া যদি আমি চাওঁ, এই পদকেইটাৰ কাৰণে আপোনালোকে কেনেধৰণে আবেদন কৰিব। এই পদখিনিৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ হ'লে আপোনালোকে ইয়াতে চাওক, ইয়াতে উল্লেখ আছে ষ্টেণ্ডাৰ্ড ফৰ্ম। এইটো মই আপোনালোকক দেখাই দিছোঁ। ষ্টেণ্ডাৰ্ড ফৰ্ম আপুনি ল'ব লাগিব। এইটো আছাম গেজেট পাৰ্ট 9ৰ যিখন ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰিব লাগিব। আৰু ফৰ্মৰ লগত আপোনালোকে ইয়াত কি দিব লাগিব, ইয়াতে উল্লেখ কৰা আছে পাছপৰ্ট চাইজ ফটোগ্ৰাফ। আৰু ফটোৰ চাইজটো আপোনালোকে ইয়াতে দিয়া আছে 3.5 × 4.5। এই চাইজত আপোনালোকে ফটো দিব লাগিব। ইয়াতে উল্লেখ আছে 2 কপি ফটো দিব লাগিব। আৰু লগতে আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছে, ডকুমেণ্টছসমূহো আপোনালোকে দিব লাগিব। ইয়াতে কি ডকুমেণ্টছ দিব লাগিব, এইখিনি কথা ইয়াতে উল্লেখ আছে, আপোনালোকে চাব পাৰিব। ফটোটো আপোনালোকক মই কৈ দিলোঁ অলৰেডি। তাৰপিছত এজ প্ৰুফৰ কাৰণে আপোনালোকে SSLCৰ এডমিট কাৰ্ড বা ইকুইভেলেণ্ট ডকুমেণ্ট আপোনালোকে দিব পাৰে। এইটো এজৰ কাৰণে আপোনালোকে দিব লাগিব। আৰু লগতে আপোনালোকৰ যিখিনি যাৱতীয় নথি পত্ৰ আছে, সকলোখিনি আপোনালোকে ইয়াতে দিব লাগিব, যিখিনি এই জবটোৰ কাৰণে প্ৰয়োজনীয় নথি পত্ৰ হ'ব। আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ পৰা ধৰি এক্সপিৰিয়েঞ্চৰ পৰা ধৰি সকলোখিনি আপোনালোকে লগত গাঁঠি দিব লাগিব। আৰু ইয়াতে আপোনালোকৰ যিটো মানে এক্সাম হ'ব, এক্সামবিলাক কেনেধৰণে হ'ব, এইখিনি কথা ইয়াতে উল্লেখ আছে। মই এইকেইটা আপোনালোকক দেখাই দিম, আপোনালোকে চাই থাকক। এক্সামিনেশ্যনটো আপোনালোকৰ ইয়াতে যিখিনি গ্ৰেজুৱেট হয়, গ্ৰেজুৱেটৰ কাৰণে কি লাগিব, এইখিনি কথা ইয়াতে দিয়া আছে। গ্ৰেজুৱেট লেভেলৰ কাৰণে আপোনালোকৰ 60% অৰ এবভ 20 মাৰ্কছ থাকিব। আৰু ক্লাছ 12খিনিৰ পৰা আহিব আপোনাৰ 60% 20 মাৰ্কছ থাকিব। এইখিনি ইয়াতে উল্লেখ আছে, গোটেইখিনি আপোনালোকে চাই ল'ব পাৰিব। টোটেল আপোনালোকৰ 150 মাৰ্কছৰ হ'ব। ইয়াতে আউট অফ উইচ 80 মাৰ্ক উইল বি ৰিটেন টেষ্ট হ'ব। এইটো আপোনালোকে বুজি পালে নিশ্চয়। ৰিটেন টেষ্টৰ আপোনালোকৰ কেনেধৰণে হ'ব, কি ছাবজেক্টৰ ওপৰত হ'ব, এইখিনি কথা ইয়াতে উল্লেখ কৰা আছে। আৰু এতিয়া আমি আহোঁ, এই যিখিনি পদ আছে, এই পদখিনিৰ কাৰণে আপোনালোকৰ লাষ্ট ডেটটো ইয়াত কেতিয়া দিয়া আছে। আপোনালোকক মই এইটো লাষ্ট ডেটটো প্ৰথমতে দেখাই দিব বিচাৰিছোঁ, কিমান তাৰিখে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। এইটো আপোনালোকৰ অনলাইন যিটো অফলাইন আবেদন হয় যিহেতু এইটো,
গতিকে ইয়াতে এপ্লিকেশ্যন ফৰ্মটো আপোনালোকে চাওক 1 আগষ্ট 2025 পৰা লোৱা হৈছে আৰু লাষ্ট 11 আগষ্ট 2025 অৰ্থাৎ আপোনালোকে 1 আগষ্টৰ পৰা 11 আগষ্টৰ ভিতৰত আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব ফৰ্ম ফিল আপ কৰি জমা দিব লাগিব আপোনালোকে ফৰ্মটো ফিল আপ কৰি ক'ত জমা দিব এইটো এড্ৰেছটো মই আপোনালোকক জনাই দিছোঁ আপোনালোকে এইটো চাই লওক ইয়াৰ এড্ৰেছটো ইয়াতে দিয়া আছে আপোনালোকে চাই ল'ব এই এড্ৰেছত আপোনালোকে ফৰ্ম জমা দিব লাগিব এইটো চাওক ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ লখিমপুৰ নৰ্থ লখিমপুৰ তীৰ্থেশ্বৰ হাজৰিকাৰ পথ ৱাৰ্ড নম্বৰ 7 ডিষ্ট্ৰিক্ট লখিমপুৰ আসাম পিন নম্বৰ 787001 এই এড্ৰেছত আপোনালোকে ফৰ্ম জমা দিব লাগিব এড্ৰেছটো আপোনালোকক কৈ দিলোঁ আৰু আপোনালোকে যিটো এনভেলপত দিব এনভেলপটোৰ ওপৰত আপোনালোকে কি পোষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো উল্লেখ কৰি দিব আপোনালোকে যদি বোলে একাউণ্ট এছিষ্টেণ্টৰ পদৰ কাৰণে কৈছে তেতিয়াহ'লে আপোনালোকে এপ্লিকেশ্যন ফৰ একাউণ্ট এছিষ্টেণ্ট লিখিব আৰু যদি ডাটা এণ্ট্ৰিৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে তেতিয়াহ'লে এপ্লিকেশ্যন ফৰ ডাটা এণ্ট্ৰি অপাৰেটৰ এইটো ওপৰত লিখি দিব এইটো আপোনালোকে দিব লাগিবই এইখিনি কথা আপোনালোকে গম পালে এপ্লিকেশ্যনৰ লাষ্ট ডেটটোৰ কথা আপোনালোকক সকলোখিনি কৈ দিলোঁ আৰু যদি বিতং কিবা আপোনালোকে জানিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব মই আপোনালোকক যিমানটো পাৰোঁ সহায় কৰি দিবলৈ চেষ্টা কৰিম আজিলৈ ইমানেই ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিব থেংক ইউ